আপুনি সঁচাকৈ কওকচোন, আপুনি অনুতপ্ত হৈছিলেনে যে আপোনাৰ সেই কুকাৰ্যৰ জৰিয়তে সমাজখনত এক অস্থিৰ বাতাবৰণ গঢ়ি উঠিছিল, নৱপ্ৰজন্ম মৃত্যুৰ মুখলৈ গতি কৰিছিল? এই কথাটোৱে আপোনাক কেতিয়াবা দুখ দিয়ে নে? অন্তত দল সংগঠনে আপোনাক টকা বিচাৰিছিল, পইচা বিচাৰিছিলে, মই দিব একবাৰ দিয়া হ'ল, আকৌ বিচাৰিছিলে, মই নিদিলো। গতিকে কিমান টকা দিলে আপুনি? কিমান টকা দিলে? 30,000 নে 40,000 মান টকা দিলো এবাৰ। প্ৰায় 30,000 পৰা 40,000 টকা আপুনি দল সংগঠনক দিছে? নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, চুলাইয়ে আমাৰ সমাজখনক কেনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে, নৱপ্ৰজন্মৰ সম্ভাৱনাময় ভৱিষ্যত কেনেকৈ এছাৰি এছাৰি থেতালি থেতালি হত্যা কৰিছে, তাক আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা বোধ আমি নকৰো। প্ৰিয় দৰ্শকসকল, আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে চুলাই মদৰ লগত জড়িত বুলি অভিযুক্ত, যাৰ বৃহৎ ব্যৱসায়ৰ জৰিয়তে সমাজখনক এক অখনি ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে, তেনে এজন ব্যক্তি কুশ বৰুৱা। বিভিন্ন সংবাদ পত্ৰত কুশ বৰুৱাৰ নাম সম্প্ৰতি চৰ্চিত, এইবুলি যে কুশ বৰুৱাৰ বৃহৎ চুলাই ব্যৱসায়ে আমগুৰি অঞ্চলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এইখিনি কথা আমি জানিবলৈ তেখেতৰ এইখিনি কথাক লৈ অনুতপ্ত হয়নে? তেখেতে ভাবেনে যে তেখেতৰ কাৰ্যৰ জৰিয়তে, এই দুষ্কাৰ্যৰ জৰিয়তে নৱপ্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে? এই কথাখিনি জানিবৰ বাবে আমি আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছো অভিযুক্ত চুলাই বৃহৎ ব্যৱসায়ৰ লগত অভিযুক্ত কুশ বৰুৱা দেৱ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। কি কব, কেনে আপোনাৰ কেতিয়াবা বাৰু অনুভৱ হয়নে যে আপোনাৰ এই যিটো কাম কৰি আছে, এই কামটোৱে আপোনাক ব্যক্তিগতভাৱে উপকৃত কৰিছে, কিন্তু তাৰ বিনিময়ত কিন্তু 100টা পৰিয়ালক মৃত্যুৰ মুখলৈ ঠেলি দিছে? এই কথাটো আপোনাৰ অনুভৱলৈ নাহেনে? অনুভৱ আহে, অহাৰ কাৰণেতো মই আজি ইমান হুলস্থুলৰ পৰিৱেশত মই কাৰবাৰটো অলৰেডি এৰি দিয়া হৈছে। আপুনি কেতিয়াৰ পৰা এৰি দিছে? আজি 2-3 মাহ আগৰ পৰা মই কাৰবাৰটো এৰি দিলো। বিভিন্ন দল সংগঠনেতো এতিয়াও আপোনাক কৈ আছে যে কুশ বৰুৱাৰ বৃহৎ ব্যৱসায় আছে, তাৰ জৰিয়তে বৃহত্তৰ অঞ্চলত চুলাই প্ৰচাৰ মানে হেৰি হৈ আছে, প্ৰচলন আছে। কি কব আপুনি এই ক্ষেত্ৰত? এই বিষয়ত মই এইটোকে কব বিচাৰিছো, আমগুৰি টাউনত এজন দেওৰজা গগৈ উপাধি এজন ল'ৰাই চুলাই মদ গোটেই বৃহত্তৰ এখন টাউনত দি ফুৰিছে। গতিকে কোনো তাৰ ওপৰত মাত নামাতে, খালি কুশ বৰুৱাই হে চুলাই বেপাৰ কৰে বুলি তেওঁলোকে মোৰ ওপৰত বিভিন্ন দল সংগঠনে মোৰ ওপৰত অত্যাচাৰ কৰি আছে। দেওৰজা গগৈ উপাধি লিখে, মই নামটো অৱশ্যে পাহৰিছো, কিন্তু গগৈ বৰুৱা মানে গগৈ উপাধি এজন ল'ৰাই এনি টাইম ইয়াতে আমগুৰি টাউনতেই চুলাই মদ দি ফুৰে। কিন্তু তেওঁৰ ওপৰত কিয় নিমাত দল সংগঠন, কি কাৰণত দল সংগঠনে এই জনক ৰেহাই দিছে, সেইটো কিন্তু মই বুজিব পৰা নাই। আপুনি এইটো নিশ্চিতি কব পাৰেনে যে গগৈ উপাধিৰ এই যুৱকজনে আমগুৰিত চুলাই মদৰ অবাধ প্ৰচলন কৰি আছে? নিশ্চিতি কব পাৰিব? নিশ্চিতি কব, মই য'তেই দেখাও মই তেওঁ এনি টাইম আমগুৰি টাউনতে 2-3 কৰি মদ দি, মানে গাড়ী লৈ কাৰ এখন লৈ তেওঁ দি ফুৰেহি আহি, মই নিজে দেখিছো। প্ৰিয় দৰ্শকসকল, মন কৰক, এইজন ব্যক্তি কুশ বৰুৱাদেৱে স্পষ্টভাৱে কৈছে যে গগৈ উপাধিৰ এই যুৱকজনে আমগুৰিত চুলাই মদৰ অবাধ বেহা চলাইছে, যি নৱপ্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। ক'ত গ'ল আবকাৰী? খাকী পোছাকধাৰী আবকাৰীৰ অৱস্থিতি ক'ত? ক'ত গ'ল পুলিচ প্ৰশাসন? যদি জনতাৰ স্বাৰ্থ, জনজীৱন সুৰক্ষাই যদি এওঁলোকৰ একমাত্ৰ পোছাক পৰিধানৰ উদ্দেশ্য লক্ষ্য, তেতিয়াহ'লে কিয় নীৰৱ আজি আৰক্ষী আৰু আবকাৰী? ইয়াৰ পিছত আৰু আবকাৰীক দেখুৱাই দিব লাগিব নেকি যে চাওক, এইজন যুৱকেই আজি আমগুৰিত মদৰ প্ৰচলন কৰিছে? ইয়াৰ পিছত আৰক্ষী তথা আবকাৰী সক্ৰিয় হবনে? জনৈক গগৈ উপাধিৰ ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণেৰে
সমাজখনত এক সুস্থিৰ বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ আশাপথ এক বাতাবৰণ গঢ়ি তুলিব পাৰিবনে? মই পুনৰ সুধিছো, আপুনি সঁচাকৈ কৈছেনে যে এমাহ ডেৰ মাহৰ আগত আপুনি এই ব্যৱসায় এৰি দিছে? মই এতিয়া আজি সঁচাকৈ কৈছো, মই এই হুলস্থুল হোৱা আগতেই মই কাৰবাৰটো অলৰেডি বন্ধ কৰা হৈ গৈছে। মোৰ ঘৰত এতিয়া যদি পায়, মোক যদি জেল ফাঁচি যি দিয়ে দিব, ৰাইজে চাবলৈ যাব পাৰিব। দল সংগঠন যাওক, মোৰ ঘৰত চাই আহক, যদি কিবা পায় তেতিয়া মোক জেল ফাঁচি যি দিয়ে দিব। বৰ্তমান আপুনি কি কৰি আছে? বৰ্তমান মোৰ এতিয়া খেতি পথাৰ, বাগানো আছে আৰু বাম খেতি যথেষ্ট মই কৰিছো, সৰিয়হ খেতি কৰিছো, আলু খেতি কৰিছো। এইভাগেই মই টাইমটো কটাইছো আৰু যি পইচা আছে সেইফালৰ পৰা মই 2 টকা খৰচ কৰিছো, কৰিয়েই মই জীৱন হেৰি কৰি আছো। আপুনি সঁচাকৈ কওকচোন, আপুনি অনুতপ্ত হৈছিলেনে যে আপোনাৰ সেই কুকাৰ্যৰ জৰিয়তে সমাজখনত এক অস্থিৰ বাতাবৰণ গঢ়ি উঠিছিল, নৱপ্ৰজন্ম মৃত্যুৰ মুখলৈ গতি কৰিছিল? এই কথাটোৱে আপোনাক কেতিয়াবা দুখ দিয়ে নে অন্তত? সেইটো এতিয়া আগতে মোৰ সেইটো হোৱাৰ কাৰণেতো মই কাৰবাৰটো অলৰেডি বন্ধ কৰা হৈছে। অনুতপ্ত হৈছিলো, সেইকাৰণেতো মই কাৰবাৰটো আজি আঁতৰি আছো। দৰ্শকসকল, সেয়া সময়ে কব কুশ বৰুৱাই সঁচাকৈ এই সামাজিক ব্যাধি স্বৰূপ চুলাই বন্ধ কৰিছে নাই কৰা, সেইটো সময়ে কব। স্থানীয় ৰাইজে জানিব, আবকাৰীয়ে জানিব, পুলিচ প্ৰশাসনে জানিব, দল সংগঠনে জানিব। আৰু সংবাদ মাধ্যমৰ এজন কৰ্মী হিচাপে আমিও নিশ্চিতভাৱে কুশ বৰুৱাই যিহেতু দৃঢ়তাৰে কৈছে যে এই বিজনেছ মোৰ বৰ্তমান নাই, যদি মোৰ ঘৰত তেনেকুৱা কিবা পায় তেতিয়াহ'লে তেখেতক চৰকাৰে ইচ্ছা কৰিলে যি শাস্তি তাকে দিব পাৰে। আমি তেখেতৰ কথাখিনিত বিশ্বাস আৰু অবিশ্বাসৰ মাজত ৰাখিও কওঁ যে ৰত্নাকৰ যেতিয়া বাল্মীকি হ'ব পাৰে, নিশ্চয় কুশ বৰুৱাই হয়তো আত্মসমালোচনাৰ জৰিয়তে আত্মশুদ্ধিৰ পথ ল'ব পাৰে। সেয়া কিন্তু সময়ে কব। যদিও সমাজৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত এবাৰ যদি আপুনি নামটো কৈ দিলে হলে তেতিয়াহ'লে উপকৃত হলে সমাজখন। কোন গগৈ? তেখেতে কিমান দিনৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত, কেনেধৰণে কৰি আছে? আবকাৰী আৰক্ষীয়ে এই কথাবোৰ নাজানে নেকি? তেওঁতো আজি 30-40 বছৰ 35 বছৰ তেওঁ এই কাৰবাৰটো কৰি থকা আমি দেখা পাইছো। 30-40 বছৰ? 30-35 বছৰ। 30-35 কিমান বয়সৰ মানুহজন? কিমান বয়সৰ হ'ব? বয়সটো 45 বছৰ বয়স হ'ব। দেওৰজা গগৈ উপাধি লিখে। তেখেতৰ এই ব্যৱসায়টো কিমান পৰ্যায়লৈ বিস্তৃত হৈ আছে? আমগুৰি বা এনেকুৱা ধৰণৰ এটা এলেকা আপুনি দিব পাৰিবনে, আপুনি যিমানখিনি জানে? আমি প্ৰায় আমগুৰি টাউনতে তাৰ সৰহভাগটি মাল মানে গাড়ীয়ে 2-3 বাৰ গাড়ী লৈ অহা দেখিছো। ক'ত দিয়ে? হোটেলবোৰত দিয়ে। একদম জাজি দলং পাৰ হৈও দিয়ে, দলং পোৱা আগত সেই দেওবৰীয়া বজাৰৰ ওচৰত দিয়ে, আপোনাৰ চিনেমা হলৰ ফালে দিয়ে, এইফালে আপোনাৰ এই জ্ঞান বিকাশ স্কুলৰ কিনাৰত দিয়ে। আমি সেইখিনি আমি দেখা পাওঁ। তাক কছাৰী লাইনত দিয়ে। দল সংগঠনে তাক কিয় মাত মতা নাই সেইটোহে আচৰিত খাইছো আমি। আমগুৰিখনৰ কথা ক'লে, তেখেতৰ ব্যৱসায়টো নামটি বা অন্যান্য গৰিসাগৰ এইটো চাইডো? গৰিসাগৰ হাতীগুলি ফালে যায়। হাতীগুলি ফালে দিয়ে। নামটি ফালেও আছে নেকি তেখেতৰ? নামটি চাইডো যাব পাৰে, মই নামটি চাইডত বৰকৈ নেদেখো থাক, কিন্তু হাতীগুলি ফালে যায়। প্ৰিয় দৰ্শকসকল, বিশেষকৈ আমগুৰি আৰক্ষী থানাখনত ভাৰপ্ৰাপ্ত বিষয়া মহোদয় ইমানখিনি কথা স্পষ্টতাৰে কোৱাৰ পিছত এতিয়া আপোনালোকে কি কব? আপোনালোকৰ নাকৰ তলতে, আপোনালোকৰ চকুৰ তলতে, আপোনালোকৰ থুতৰিৰ তলতে মানৱ জীৱন ধ্বংস কৰিব পৰা, নৱপ্ৰজন্মক পংগুৰ মুখলৈ ঠেলি দিব পৰা এই ব্যৱসায় চলাই আছে। ক'ত আছে আপোনালোক? ক'ত আছে আপোনালোক? আপোনালোকে জানেনে ইমান আপোনালোকৰ চোৰাংচোৱা ব্যৱস্থা সবল হোৱাৰ পিছতো আপোনালোকে এই কথাখিনি নজনাৰ কিবা কাৰণ থাকিব পাৰেনে? জনতাই হয়তো বিশ্বাস কৰিবলৈ টান পাব। আপোনালোকে জানে নেকি এইখিনি কথা যে
গগৈ উপাধি জনৈক গগৈ উপাধিৰ ব্যক্তিজনে আমগুৰিত মদৰ অবাধ প্ৰচলন কৰিছে নে জানিও আপোনালোকে নীৰৱতা নিলিপ্ততা অৱলম্বন কৰিছে? আৰু ইয়াৰ পিছত আজি কুশ বৰুৱাদেৱে এই কথাখিনি কোৱাৰ পিছত কোন গগৈ, সেই গগৈক উলিয়াই অনাৰ দায়িত্ব কিন্তু আপোনালোকৰ। জনতাই নিশ্চিতভাৱে আপোনালোকৰ প্ৰতি দৃষ্টি ৰাখিব যে প্ৰশাসনে ইমানখিনি কথা কুশ বৰুৱাই স্পষ্টতাৰে কোৱাৰ পিছত প্ৰশাসনৰ ভূমিকা কি হ'ব, আগশাৰীৰ ভূমিকা কি হ'ব? আগশাৰীটো নিৰ্লজ, মই কওঁ এওঁলোক নিৰ্লজ। এওঁলোকে জনতাৰ কৰ কাটলেৰে দৰমহা লৈ জনতাই যিখিনি সন্দেহ কৰে, যিখিনি ভুক্তভোগী ৰাইজে সন্দেহ কৰে যে মদ বেপাৰীৰ পৰা এওঁলোকে কমিশ্যন লৈ এওঁলোকে সেই তেখেতসকলৰ ব্যৱসায়ত কোনো ধৰণৰ বাধা আৰোপ নকৰে। এয়াই সঁচা নেকি? জনসাধাৰণৰ এই সন্দেহে সঁচা নেকি? আজি কিন্তু ই এটা ডাঙৰ পুনৰবাৰ এক প্ৰশ্নবোধকতাৰ জন্ম দিছে। আৰু ইয়াৰ পিছত আৰক্ষী আৰু যদি আবকাৰী তৎপৰ নহয়, জনৈক গগৈক বিচাৰি নুলিয়াই, তেনেহলে জনসাধাৰণে বুজিবলৈ জানিবলৈ একো বাকী নাথাকিব। বৰুৱা কি আহ্বান জনাব? আপোনাৰ দৰে আপোনাৰ কথাকে বিশ্বাস কৰি কৈছো যে আপুনি মদৰ ব্যৱসায় বৰ্তমান নকৰে। সামাজিক ব্যাধি স্বৰূপ চুলাই এই বেপাৰ আপুনি বাদ দিছে, আপুনি সৎ পথত আহিছে আৰু সমাজখনক মৃত্যুৰ মুখৰ পৰা আপুনি উদ্ধাৰ কৰিব বিচাৰে। কিন্তু আপুনি মদ ব্যৱসায় বন্ধ কৰাতে জানো আপোনাৰ দায়িত্ব সামৰিলে হ'ব? যিহেতু আপুনি বুজি পাইছো বুলি কৈছে, গতিকে আপুনি এনে পদক্ষেপ সামাজিক এজন ব্যক্তি হিচাপে এনে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা নাই নে যে চুলাই সমূলঞ্চে আমাৰ সমাজৰ পৰা নিশ্চিন্ন হৈ যাওক, নৱপ্ৰজন্ম উদ্ধাৰ হওক? আপুনি যিখিনি ভুল কৰিলে তাৰ প্ৰায়শ্চিত্ত হিচাপে সমাজখনৰ প্ৰতি আপোনাৰো কৰণীয়তা আছে। কি কৰিব বিচাৰে আপুনি বা কি ক'ব বিচাৰে? এতিয়া ৰাইজে মানে আমি অকলে ক'বলৈতো বিশেষকৈ নাই, যথেষ্ট এই বিষয়টোত মানে বহুত ভাটি আছে। মিনিমাম আমগুৰি সমষ্টিত 200 ওপৰত ভাটি আছে। গতিকে দৰ্শকসকল শুনিলে, আমগুৰিত 200 ওপৰত চুলাই ভাটি আছে। আপুনি মই ক'ত জীয়াই আছো? অগ্নিগিৰিৰ ওপৰত আপুনি মই অৱস্থান কৰিছো। অনুভৱ কৰক, আপুনি মই এটা সুপ্ত অগ্নিগিৰিৰ ওপৰত বসবাস কৰিছো। 200 চুলাই ভাটি যেতিয়া আমগুৰি অঞ্চলটোত আছে, তাৰ ওপৰত আপুনি মই আছো। আপোনাৰ মোৰ সন্তান নৱপ্ৰজন্ম কোন দিশে ধাৱমান, সেই কথাটো আপোনালোকে নিজে অনুভৱ কৰক। 200 ওপৰত ভাটি আছে, 200 ওপৰত ভাটি আছে। এইটো আপুনি এই মানধুনীয়া পথাৰ, পুলিবৰ, জেহেনিয়া, বৰাহীবাৰী আৰু দুগ্ধৰ আৰু ইফালে হালুৱাটিং চব নিমাত, সেইবিলাকৰ জেগাৰ বিষয়ে কোনো মাত নামাতে। দলংখনতে খালি মুখহে দেখে খালি। সেইকাৰণে কৈছো যে আমিতো এৰি দিছো, কিন্তু যদি সেইখিনি বন্ধ নকৰে তেতিয়াহ'লেতো আমিতো উপায় নাই কৰিবলগীয়া। আপোনাক কিয়, আপুনি যে ক'লে দল সংগঠনে আপোনাকহে দেখে, দল সংগঠনে আপোনাক কিয় টাৰ্গেট কৰি লৈছে? মোক টাৰ্গেট লৈ গৈছে মানে তেওঁলোকে একবাৰ মোৰ লগত পইচা বিচাৰিছিলে। দল সংগঠনে আপোনাক টকা বিচাৰিছে? পইচা বিচাৰিছিলে, মই দিব একবাৰ দিয়া হ'ল, আকৌ বিচাৰিছিলে, মই নিদিলো। গতিকে কিমান টকা দিলে আপুনি? কিমান টকা দিলে? 30,000 নে 40,000 মান টকা দিলো এবাৰ। প্ৰায় 30,000 পৰা 40,000 টকা আপুনি দল সংগঠনক দিছে? গতিকে এতিয়া নিদিয়াৰ কাৰণে মোৰ ওপৰত তেওঁলোকে এই হুলস্থুলখিনি কৰি আছে। গতিকে মই কাৰোবাৰটো সেইকাৰণেই ভাবিলো যে তেওঁলোকৰহে মই ধনগতা হৈছো। প্ৰিয় দৰ্শকসকল, পুনৰবাৰ আপোনালোকে গম পাইছে দল সংগঠনে তেখেতৰ পৰা 30-40,000 টকা লৈছে বুলি অন কেমেৰা কৈছে। যদিও আমি তেখেতসকলৰ নাম সুধিবলৈ ইচ্ছা কৰা নাই। এবাৰ প্ৰত্যেককে সংশোধন হবলে, প্ৰত্যেককে শুদ্ধ হবলে এটা সুবিধা দিব লাগে। আমি যদি নিশ্চিতভাৱে তেখেতক প্ৰশ্ন কৰো যে কোন কোন দল সংগঠনে লৈছে, কোন কোন ব্যক্তিয়ে লৈছে, নিশ্চিতভাৱে তেখেতে নাম কৈ দিব, দল সংগঠনৰ নাম কব। কিন্তু
এবাৰ মই অনুৰোধ জনাইছো এই মজিয়াৰ পৰা দল সংগঠনৰ নেতৃত্বক মই হাতজোৰ কৰি কৈছো চাওক দল সংগঠন কৰিছে আমিও দল সংগঠন কৰিছিলো পিঠিত ইণ্ডিয়ান আৰ্মিৰ মাৰ লৈ জয় এখন চিঞৰিছিলো আমিও কিন্তু এনে কৰা নাছিলো আত্মসমালোচনা কৰক আত্মশুদ্ধি হওক মই এই মুহূৰ্তত তেখেতক যদি সুধো দল সংগঠনৰ নাম আপোনালোকৰ নাম নিশ্চিতভাৱে তেখেতে কৈ দিব কিন্তু আপোনালোকে জনচক্ষুৰ সন্মুখত লজ্জিত হ'ব মই ইমানো কৰিব বিচৰা নাই সংশোধন হওক সমাজখনক সুস্থিৰ বাতাবৰণ গঢ়াৰ দিশত আপোনালোকে নেতৃত্বমূলক মনোভাৱেৰে আগবাঢ়ি আহক অনুভৱ কৰক যিজনে আজি চুলাই গ্ৰাহত পৰি তিল তিলকৈ মৃত্যুৰ পথ লৈছে সেইজন কিন্তু আপোনাৰ হয় কোনো ভাই নহয় ককাই কোনোবা গৰাকী বিধৱা হৈছে সেই বিধৱা গৰাকী আপোনাৰ ভগ্নী নহয় আপোনাৰ বাইদেউ নহয় কিয় এনে কৰিছে সেই বিধৱাসকলৰ উকা হিৰটো চাই আপোনালোকে আনন্দ পায় যদি নাপায় তেতিয়াহ'লে একেলগে কুশ বৰুৱাই যেতিয়া আত্মসমালোচনা কৰিছে আত্মশুদ্ধিৰ এক পথ লৈছে আপোনালোকেও এই পথ পৰিহাৰ কৰি চুলাই বেপাৰীৰ পৰা টকা লোৱা এই পথ পৰিহাৰ কৰি সমাজৰ স্বাৰ্থত আপোনালোকে দায়বদ্ধতা প্ৰকাশ কৰক অন্যথা আসাম লাইভ 7ৰ কেমেৰা অনাগত দিনত আপোনালোকৰ দল সংগঠনৰ নাম আমি প্ৰকাশ কৰিবলৈ বাধ্য হম আৰু এয়া আমাৰ জনদায়বদ্ধতা এই দায়বদ্ধতা প্ৰকাশৰ দিশত আমি কেতিয়াও কিপনালি নকৰিম যদিও মই নাম নুসুধো এবাৰ তেওঁলোকক আপুনি যেনেকে আত্মসংশোধনৰ পথ লৈছে তেওঁলোককো দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো কি কৰিব আপুনি এতিয়া কি কৰিব সমাজখন এই ৰোগমুক্ত কৰাৰ দিশত আপুনিও কিন্তু এজন চিকিৎসকৰ দায়িত্ব ল'ব লাগিব আপুনি যিহেতু আত্ম উপলব্ধি কৰিছে ৰত্নাকৰ কিন্তু বাল্মীকি হৈছিলে বাল্মীকি হৈ কিন্তু সমাজৰ বাবে এক নতুনত্ব উপহাৰ দিছে আমিও বিচাৰো কলিৰ এজন বাল্মীকি হওক আপুনি গতিকে কেনে চিন্তাৰে আগবাঢ়িব অৱশ্যে এটা কথা কওঁ যি খেতি বাতি কৰিছে ইয়াৰ জৰিয়তে আপুনি এটা প্ৰেৰণাৰ ঢল বুৱাইছে এটা আৰ্হি হৈ আপুনি থিয় দিছে চুলাই মদৰ পৰা হাতত কোৰখন তুলি লোৱালৈকে যি সংগ্ৰাম সেইটো হয়তো কৃষক এজনে ভালকে বুজি পাব ময়ো হৃদয়ংগম কৰিবলৈ কৃষক নহলেও হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছো তাৰ পিছতো সমাজখনক এই চুলাই গাহৰ পৰা মুক্ত কৰাৰ দিশত আপুনি আৰু কি পদক্ষেপ ল'ব আপোনাৰ ব্যক্তিগত পৰ্যায়ত সেই পৰ্যায়ত তেতিয়া মইনো কি কৰিম আমিতো চুলাই বন্ধ কৰিবলৈ যাব নোৱাৰো প্ৰশাসন আছে সব ফালৰ পৰা তেওঁলোকে চালি যাই চাওক মোৰ নিচিনা যদি চবেই চলিবলৈ বিচাৰে ভালেই পাওঁ মইতো কাৰোবাৰ এৰি দিলো গতিকে বেলেগেও যদি যিকেইজন কৰি আছে তেওঁলোকেও এৰি দিয়ক তেতিয়া ৰাইজ অলপ উপকৃত হ'ব ভৱিষ্যতে আমাৰ জাতিটো সুৰক্ষিত হ'ব সমাজখন সুৰক্ষিত হ'ব ধন্যবাদ বৰুৱাদা আমি সঁচাকৈ যদি আপুনি এই গোটেই কথাখিনি সঁচাকৈ কৈছে চুলাই দৰে এটা ব্যাধি স্বৰূপ এই ব্যৱসায় আপুনি এৰি দিছে আপুনি ধন্যবাদৰ পাত্ৰ আৰু শজন হাজাৰজন চুলাই বেপাৰীৰ কাৰণে আপুনি আৰ্হি হৈ ৰব সমাজেও আপোনাক অনাগত দিনত প্ৰশংসাৰে উপচাই পেলাব কিন্তু আমি ভাবো ইয়াতে আপুনি আপোনাৰ দায়িত্ব নাসামৰি অন্তত আপোনাৰ যি ব্যৱসায়ৰ জৰিয়তে সমাজখন অস্থিৰ হ'ল এখিনি মানৱ সম্পদ ধ্বংসৰ দিশলৈ গতি কৰিলে নপ্ৰজন্মই আপুনি উৎপাদন কৰা চুলাইত মুখ দি আজিও বিপদগামী হ'ল তেখেতসকলৰ কাৰণে কিন্তু আপোনাৰ কৰণীয়তা আছে আমি ভাবো অনাগত দিনত আপুনি সেই আপোনাৰ দায়িত্ববোৰ আপোনাৰ কৰণীয়তা সমাজৰ সন্মুখত কৰ্মৰ মাজে ফুটাই তুলিব আৰু আমিও আপোনাক কথা দিলো
যদি সঁচাকৈ আপুনি এই পথ এৰি সমাজৰ স্বাৰ্থ জড়িত যিকোনো কামত আপুনি অৱতীৰ্ণ হয়, আসাম লাইভ 7ৰ কেমেৰাই আপোনাৰ পিছে পিছে গৈ আপোনাৰ প্ৰতিটো যোগাত্মক কাম আমি সাৱলীলভাৱে জনতাৰ দুচকুত তুলি ধৰাৰ চেষ্টা অব্যাহত ৰাখিম। শেষত আপুনি কিবা ক'ব বিচাৰিব নেকি? মই এতিয়া শেষত এটা আৰু এইম লৈছো, অলপ গাহৰি এখন ফাৰ্ম ব্যৱস্থা কৰা হৈছে। 15টামান ৰুম আছে। মিনিমাম 2 টাকা পুহিলে মই 30টা গাহৰি পুহিব পাৰিম। আগত এবাৰ লৈছিলো, মোৰ অলপমান এই ৰোগ এটা হ'ল, ৰোগত মানে মোৰ 6টা গাহৰি 36,000 টকা মোৰ লোকচান হৈ গ'ল। এতিয়া এই ৰোগটো আঁতৰিছে। এতিয়া ৰিচেণ্ট মই এজেগাত মানে বন্দবস্ত কৰিছো আৰু 6-7টামান, সেইকেইটা 2 এদিনতে ভৰামি। সেইখিনিকে কৰি বোলো চলি থাকিম বুলি ভাবি ক'লো মই কথাটো। ধন্যবাদ বৰুৱা। প্ৰিয় দৰ্শকসকল, পুনৰ কওঁ, ৰত্নাকৰৰ পৰা যিহেতু বাল্মীকি হ'ব পাৰে, আমি আমাৰ সমাজত নতুন এজন বাল্মীকি আমি দেখা পাম। বৰুৱা, প্ৰায় এমাহৰ আগৰ কথা, আপোনাৰ দৰে চুলাই ব্যৱসায় কৰা এজন ব্যক্তি, এজন সন্তানৰ পিতৃ, তেখেতক মই লগ পাইছিলো। আসাম লাইভ 7ৰ দৰ্শকৰ সন্মুখত মই কওঁ যে তেখেতে মোক এটা কথাই ক'লে, এই ব্যৱসায় মই বাদ দি দিলো। মই সুধিলো কিয় বাদ দিলে? বোলে চোৱা ভাইটি, মোৰ ল'ৰাটো পঢ়ি থাকে, টিউচন লৈ থাকে, সেই সময়তে গৈ পেলাই আবকাৰী পায়গে, সেই সময়তে গৈ পেলাই ওলাবগে দুটাই চুলাই বিচাৰিবগে। মোৰ ল'ৰাটোক যে মই পঢ়ুৱাইছো, কালিলেতো মোৰ ল'ৰাটোৱে এই ব্যৱসায়টোৱে বাছি ল'ব, এই কামটোৱে কৰিব, বা সি হলেও মই যেতিয়া সি ডাঙৰ হ'ব তেতিয়া ক'ব, দেউতা তুমি কি ভাল কাম কৰিলা। এই দুটা কথাৰ কাৰণে মই বাদ দি দিলো। সেই মানুহজনে, প্ৰিয় দৰ্শকসকল, সেই মানুহজনে হৃদয়ংগম কৰিছে যে তেখেতে টকা উপাৰ্জন কৰিছে সঁচা, কিন্তু সৎ পথত টকা উপাৰ্জন কৰা নাই। আৰু তেখেতেও জানে যিটো কাম কৰিছে বেয়া কাম কৰিছে, আৰু সেই কামটো কিন্তু সন্তানে কৰাটো নিবিচাৰে। চাওক, এজন কিমান দায়িত্বশীল পিতৃ হলে নিজ পুত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই সামাজিক ব্যাধিস্বৰূপ চুলাই বাদ দিছে। গতিকে মই ভাবো সেই ব্যক্তিজনৰ দৰে, এই কুশ বৰুৱা দাৰ দৰে আপোনালোক এজন যিসকলে চুলাই বেপাৰ কৰে, দুখ ভাতি আছে বুলি কৈছে, আপোনালোক এজন দায়িত্বশীল পিতৃ হওক। আপোনালোক এগৰাকী যিসকলে সেই মানুহজনক, চুলাই বেপাৰীজনক সহযোগ কৰিছে, পত্নীসকলে এগৰাকী দায়িত্বশীল মাতৃ হওক, এগৰাকী দায়িত্বশীল বাইদেউ হওক, ভনী হওক, দাদা হওক, ভাই হওক। কালিলে কোনে জানে, আপুনি চুলাই ব্যৱসায় কৰিছে পৰিয়ালটো পোহপাল দিবলৈ, কালিলে যেতিয়া আপোনাৰ সন্তানে চুলাইত মুখ দি বিপদগামী হব, এই কষ্টকৰ টকাকেইটাৰ মূল্য কিবা থাকিব? নাথাকে। গতিকে সমাজখনৰ কথা বাদ দিলেও নিজৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই সামাজিক ব্যাধিস্বৰূপ চুলাই কুশদাৰ দৰে আৰু সেই বিশেষ ব্যক্তিজনৰ দৰে আপোনালোকে বাদ দি কৃষি কৰ্মত আত্মনিয়োগ কৰক। সমাজে আপোনালোকক প্ৰশংসাৰে উপচাই পেলাব। আহক, জীয়াই থকা দিনকেইটা সততাৰে জীয়াই থাকো, এনে কৰ্ম কৰো যি কৰ্মত আদৰ্শ প্ৰতিষ্ঠা হয়, যি কৰ্মৰ জৰিয়তে সমাজত প্ৰেৰণাৰ ঢল বয়। শেষত আৰক্ষী আৰু আবকাৰী বিভাগে নীৰৱতা, নিষ্ক্ৰিয়তা পৰিহাৰ কৰি সঁচা সামাজিক দায়বদ্ধতাৰে আপোনালোকে এই যিসকল ব্যক্তি, বুজালেও নুবুজা ব্যক্তি, এখেতসকলৰ সন্মুখত তৎপৰতাৰে কাৰ্যকৰী ব্যৱস্থা লওক। আৰু যি দল সংগঠনৰ কথা তেখেতে কৈছে, সঁচাকৈ যদি কৈছে, মই সঁচা বুলি কব বিচৰা নাই, যদি সঁচাকৈয়ে কৈছে তেতিয়াহ'লে যদি তেনেকুৱা কাম কোনোবাই কৰিছে এতিয়াৰ পৰা বাদ দিয়ক, আৰু সামাজিক দায়বদ্ধতাৰে সমাজখনৰ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকেও সংকল্পবদ্ধ হওক। এই জাতি আমাৰ, এই সমাজ আমাৰ, আমি নাথাকিলেও সমাজ থাকিব লাগিব, যিখন সমাজত থাকি যাব আপোনাৰ মোৰ সন্তান, নাতি নাতিনী, আৰু তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতে এই
বেয়া দিকটো এৰি চলাইতো আমাৰ বাবে এক সময়ৰ আহ্বান। প্ৰিয় দৰ্শকসকল, কুশ বৰুৱাৰ অনাগত দিনৰ কাৰ্যকলাপ আমি আপোনালোকৰ সন্মুখত পুনৰ তুলি ধৰিম আৰু এনেধৰণৰ যিসকলে চুলাইৰ দৰে সমাজখনত এক বৰ্বি বিলাইছে, চুলাইৰ বিৰুদ্ধে আমাৰ আছাম লাইভ 7ৰ কেমেৰাৰ সদায় ঘূৰি থাকিব। আপোনালোকে চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।